প্ৰথমতে আলু বিলাহী সকলোখিনি মই ৰেডি কৰি ল'লোঁ আদা নহৰুখিনি পিচি ল'লোঁ আৰু এইফালে গাহৰি মাংসখিনি ভালকৈ বইল কৰি ল'লোঁ আজি ফাৰ্ষ্ট টাইম মই বনাইছোঁ গাহৰি মাংস যেনেকৈ বনোৱা নাছিল তেনেকৈ আৰু যেনেকৈ খোৱাও নহয় তেনেকৈ আৰু এইফালে পিঁয়াজখিনি প্ৰথমতে ভালকৈ ভাজি ল'লোঁ পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে মই অকণমান নিমখ দি কিনে এনেকৈ ভাজি ল'লোঁ হালধি এতিয়ালৈকে মই নাই দিয়া আৰু এইফালে কাটি ৰখা বিলাহীখিনিও ইয়াতে এড কৰি দিলোঁ আৰু এই দুয়োখিনি মই ভালকৈ ভাজি ল'ম ভাজি হোৱাৰ পিছত আৰু আপোনালোকক দেখুৱাইছোঁ এইখিনি ভালকৈ ভাজি হৈ যোৱাৰ পিছত ইয়াতে মই বইল কৰি ৰখা গাহৰি মাংসখিনিও এড কৰি দি দিম এতিয়া মই ইয়াতে গাহৰি মাংসখিনি এড কৰি দি দিলোঁ এতিয়ালৈকে ইয়াতে হালধি নাই দিয়া আৰু এইফালে এতিয়া হালধিখিনি দি বাকী সকলোখিনি মছলা এড কৰি এতিয়া মই এইখিনি এনেকৈ ভালকৈ ভাজি আছোঁ আৰু গাহৰি মাংস আজি ফাৰ্ষ্ট টাইম বনাইছোঁ যিহেতুকে আমাৰ ঘৰত গাহৰি মাংস বনাব নিদিয়ে মায়ে সেইকাৰণে ৰুমতে বনাইছোঁ মই এনেকৈ দিন সকলোখিনি দিয়া হোৱাৰ পিছত এনেকৈ অলপ বেছি সময় ভাজি ৰাখিলোঁ এইফালে যিমানে ভাজিছোঁ সিমানে তেলটো উঠি আহি আছে চাওক এইফালে যিহেতুকে ফাৰ্ষ্ট টাইম বনাইছোঁ ভালকৈ বনাই পোৱা নাই তো তেনেকৈ কি হয় নাজানো টেষ্টি হ'লেও মইহে খাম অকলে মোৰ লগতো নাখায় গাহৰি মাংস ময়ে খাব লাগে তো খাব মন গৈ আছিল সেইকাৰণে ভাবিলোঁ আজি বনাই চাওঁ এনেকৈ আৰু এইফালে আমাৰ এতিয়া প্ৰায় মাংসখিনি ভাজি হৈ গ'লে আৰু অকণমান পানী দি এনেকৈ এতিয়া এইখিনি নমাই থ'লোঁ বাকী মাজত ভিডিঅ' আৰু কৰা নহ'ল যিহেতুকে কাৰেণ্টটো গুচি গৈছিল আৰু এইফালে ডাইৰেক্ট ভাত খোৱাতে ভিডিঅ'টো কৰিলোঁ লগতে মাছৰ সৈতে খালে আৰু মই গাহৰি মাংস লৈ ল'লোঁ আৰু এনেকৈ আজিৰ ভিডিঅ'টো ইমানেই